নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মোৰ নাম বিবেক ভূঞা, মোৰ ঘৰ ঢেকিয়াজুলি, তেজপুৰ। বৰ্তমান মই চণ্ডীগড়ৰ DAV কলেজ, দয়ানন্দ এংলো ভেদিক কলেজত কৰ্মৰত এছিষ্টেণ্ট প্ৰফেচাৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট। যোৱা 10 বছৰে মই এইখন কলেজত চাকৰি কৰি আছোঁ। এই বছৰ এটা ট্ৰিপ প্লেন কৰিছোঁ, চণ্ডীগড়ৰ পৰা লাডাখ লে, শ্ৰীনগৰ হৈ মানালী হৈ ঘূৰি অহা এটা চাৰ্কিট কৰাৰ এটা প্লান কৰিছোঁ। গতিকে মই আহিবলগীয়া দিনকেইটাত মোৰ ভিডিঅ'বোৰ আপলোড কৰিম। তো আজি প্ৰথম ভিডিঅ' মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই ট্ৰিপৰ কাৰণে কি কি প্লান কৰিছোঁ, কি কি বস্তু আমি লৈছোঁ। এই ট্ৰিপত আমি দুজন যাম। মোৰ লগৰে এজন কলিগ হয় সোনু ছাৰ, তেখেত চণ্ডীগড়ৰে বাসিন্দা। আমি দুজনে যাম। তেখেতৰ এখন বুলেট আছে আৰু মোৰ এখন GS310 BMW GS310 এখন আছে। তো আহক আমি চাওঁ কি কি বস্তু আমি লৈছোঁ এই ট্ৰিপটোৰ কাৰণে। গতিকে এফালৰ পৰা দেখুৱাই যাম। বৰ্তমান আজি মে' মাহৰ 18 তাৰিখ। বৰ্তমানলৈকে লাডাখ লে যোৱা ৰাস্তা ক্লিয়াৰ হোৱা নাই। বৰফ হয়তো জুন মাহৰ ফাৰ্ষ্ট উইকত এই ৰাস্তাবোৰ ক্লিয়াৰ হ'ব। যদি যেই ৰাস্তা ক্লিয়াৰ হয়, বৰফ আঁতৰি গ্ৰীণ ছিগনেল পোৱা যায়, আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। সদ্যহতে আমি আমাৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছোঁ। আহক দেখুৱাওঁ আপোনালোকক কি কি বস্তু আমি লৈছোঁ, কি কি মেডিচিন আমি এই যাত্ৰাৰ কাৰণে লৈছোঁ, আৰু কি কি প্ৰয়োজনীয় বস্তু সাধাৰণতে আমি এই লাডাখ লেহৰ ট্ৰিপত স্পেচিয়েলি ল'ব লাগে। এবাৰ আমি আপোনালোকক দেখুৱাওঁ। চাই থাকিব মোৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পায়, আশা কৰিম আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰিব। থেংক ইউ, ধন্যবাদ। জয় আই অসম। মই এফালৰ পৰা চেষ্টা কৰিম আপোনালোকক গোটেইখিনি বস্তু দেখুৱাই যোৱাৰ। এয়া মোৰ হেলমেট যাত্ৰাৰ বাবে, এক্সৰ ব্ৰাণ্ডৰ খুব ভাল হেলমেট, খুবেই প্ৰটেকশ্যন থকা হেলমেট। এয়া লগত এইটো হেলমেটৰ সন্মুখত ইয়াত ফিট কৰিব পাৰি কেমেৰা হোল্ডাৰ, মোবাইল কেমেৰা হোল্ডাৰ। এয়া মোৰ পেনিয়াৰ বক্স, টপ পেনিয়াৰ আৰু ছাইড পেনিয়াৰ। গোটেইখিনি বস্তু এই পেনিয়াৰ দুটাতে আমি ফিট কৰিব পৰা যাব। সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু এফালৰ পৰা দেখুৱাইছোঁ। এয়া হৈছে পলিথিনৰ পেকেট। এই পলিথিনৰ পেকেটকেইটা লোৱা হৈছে যাতে ৰিভাৰ ক্ৰছিং যেতিয়া হয়, বহুত জেগাত লাডাখ লে যোৱা সময়ত নদীৰ ক্ৰছ কৰিব লাগে, সেই সময়ত যাতে জোতা আৰু পেণ্ট তিতি নাযায়, তাৰ কাৰণে এই পলিথিন ইউজ কৰিব লাগে। এই সাধাৰণ পলিথিন আপুনি দোকানত কিনিবলৈ পাব। এয়া আহোঁ আমাৰ, এইটো মোৰ এটা জেকেট, অল ৱেডাৰ জেকেট, ভিতৰৰ ফালে ৱাটাৰপ্ৰুফ আছে। লগত এইটো এটা এয়াৰ, যাক কোৱা হয় বতাহ ৰখাবৰ কাৰণে, জেকেটৰ ভিতৰত পিন্ধিব পাৰি। সাধাৰণতে লাডাখ লেহৰ টেম্পাৰেচাৰ যিহেতু বহুত কম হয়, মাইনাছত যায়, গতিকে আপুনি লেয়াৰিং হিচাপে পিন্ধিব লাগে। 2-3টা লেয়াৰত কাপোৰ পিন্ধিলে ভাল। গতিকে এইটো এটা উইণ্ড চিটাৰ হয়, উইণ্ড চিটাৰৰ কাম কৰিব। লগতে এখন মাফলাৰ। এইফালে মই লৈছোঁ কেইখনমান ৰুমাল, লগত স্কাৰ্ফ এখন লৈছোঁ, আণ্ডাৰ গাৰ্মেণ্টছ, যথেষ্ট জৰুৰী বস্তু, ইনাৰ ৱাৰ্মাৰ। তাৰ লগত এয়া মোৰ কিউচোৱা ব্ৰাণ্ডৰ জেকেট, মাফলাৰ, পিন্ধিবলৈ পেণ্ট, গগলছ, ছানগ্লাছ খুবেই জৰুৰী। বিনা ছানগ্লাছত যাতে আপোনালোকে কেতিয়াও বৰফ থকা জেগাত নাযায়, খুবেই জৰুৰী। লগত এইবোৰ কিছুমান ইমাৰ্জেঞ্চি বস্তু লোৱা হৈছে। পানীৰ বটল, এইটো এটা থাৰ্মোফ্লাক্স, খুবেই জৰুৰী বস্তু। গৰম পানী যাতে আপুনি লগত ৰাখে, নহ'লে ডিঙি বেয়া হৈ জ্বৰ হোৱাৰ সম্ভাৱনা থাকে। এয়া বিভিন্ন ব্ৰাণ্ডৰ ভেচলিন আৰু নিভিয়া, লোটাছ কোল্ড ক্ৰীম, খুবেই জৰুৰী। যিহেতু ড্ৰাই ৱেডাৰ হয়, যথেষ্ট জৰুৰী, আপুনি ল'ব লাগে। ছানস্ক্ৰীমো ৰাখিব লাগে। এইটো মই লৈছোঁ এটা টৰ্চ। এইখন এখন নাইফ লৈছোঁ, লগতে এটা লাইটাৰ। এই নাইফখন যথেষ্ট জৰুৰী, বিভিন্ন সময়ত আপোনাক প্ৰয়োজন হ'ব। ছেল্ফ ডিফেন্সৰ বাবেও জৰুৰী, প্লাছ যিকোনো সময়ত সৰু সুৰা কিবা কিবি কাটিঙৰ কাৰণে এই নাইফখন ইউজ কৰিব পৰা হ'ব। ব্ৰাছ, টুথপেষ্ট। এয়া মই লৈছোঁ টি-শ্বাৰ্ট, 3যোৰ টি-শ্বাৰ্ট লৈছোঁ, 3টা পেণ্ট লৈছোঁ, মষ্টলি কাৰ্গো পেণ্ট লৈছোঁ, যাতে ইজি টু ৱেৰ হয় আৰু তলত কিবা পিন্ধিবও পৰা যায়। তাৰ লগতে এয়া মোৰ জোতা, এইযোৰ এযোৰ জংগল বুট,
আৰু এযোৰ মই মেইন ড্ৰাইভিং বুট লৈছোঁ, লগত এইটো এটা ফায়াৰ এক্সটিংগুইচাৰ, কামত আহে যথেষ্ট। এইটো এটা হেট এটা লৈছোঁ, লগত এইটো মোৰ স্লিপিং বেগ, যিটো -10 ডিগ্ৰী চেলচিয়াছলৈকে কাম কৰে। এইটো এটা স্কাৰ্ফ মাফলাৰ, তলত এইটো মোৰ বাইকৰ টেংক বেগ। এয়া হৈছে প্ৰটেক্টিভ গাৰ্ড, নি গাৰ্ড আৰু এলব' গাৰ্ড, ৰাইডিং জেকেট, ৰাইডিং গ্লাভছ লৈছোঁ প্ৰ' বাইকাৰ, অনলাইন আনিছিলোঁ। আৰবানো কোম্পানী লন ৰেঞ্জাৰ বুলি 2 লেয়াৰ, যিটো কয় ছেকেণ্ড লেয়াৰ ডিফেন্স থাকে, ইয়াতে মেকানিজম থাকে, প্ৰটেকশ্যন থাকে। তো আপোনাৰ চেষ্ট, শ্বল্ডাৰ, এংকল সকলো, এলব' গোটেইকেইটা গাৰ্ডেই ইয়াত থাকে। লগত লৈছোঁ এইটো এটা ৰেইনকোট, এইফালে এটা কেপ, এইটো হিটিং পেড, কাৰেণ্টত গৰম কৰিব পাৰি, বহুত সময়ত প্ৰয়োজন হ'ব, যিহেতু ঠাণ্ডা ঠাই, যদি গাৰ বিষ হয় বা খুব ঠাণ্ডা লাগিলে এইটো ব্যৱহাৰ কৰিব পৰা যাব, ইলেক্ট্ৰিক হয়। এইটো মোৰ কেমেৰা, নিকন কেমেৰা DSLR, লগতে টেকটিকেল বেল্ট, ষ্ট্ৰিপ, এইকেইডাল খুব জৰুৰী হয়, ইলাষ্টিক থকা 4-5ডালমান প্ৰয়োজন হ'ব, যাতে বাইকত যিকোনো বস্তু বান্ধিবৰ সময়ত আমি ইউজ কৰিব পাৰোঁ। চাৰ্জাৰ, এইখিনি হৈছে মোৰ কাপোৰ, তাত প্ৰয়োজনীয় কাপোৰ, গোটেইখিনি মই এবাৰ আপোনাক দেখুৱাইছোঁ। ইয়াৰ লগতে যিহেতু লাডাখ লে ঠাণ্ডা ঠাই, হাইটো বহুত যথেষ্ট বেছি, কিছুমান বেছিক মেডিচিনৰ প্ৰয়োজন। আহক মই মেডিচিনখিনি দেখুৱাওঁ। প্ৰথম মই লৈছোঁ প্ৰটেকশ্যন হিচাপে কফুৰ, আমি যিটো কফুৰ বুলি কওঁ, বগা চেণ্টেড। কোৱা হয় কফুৰ শুঙিলে উশাহত যথেষ্টখিনি সুবিধা পোৱা যায়। এইটো এটা খুবেই ইম্পৰ্টেণ্ট মেডিচিন হয়। মেডিচিনটোৰ নাম দেখুৱাইছোঁ, ডাইমক্স 250 mg। মই গোটেই ডিটেইলছখিনি মেডিচিনৰ ডেছক্ৰিপশ্যনত দি দিম। এই টেবলেটটো বিশেষকৈ ইউজ কৰা হয় ব্লাড থিনিঙৰ কাৰণে আৰু অক্সিজেন লেভেল ব্লাডত বঢ়ায়। গতিকে এই মেডিচিনৰ বিষয়ে মই লাডাখ লেহৰ যিটো গভৰ্ণমেণ্টৰ ৱেবছাইট, তাৰে পৰা লৈছিলোঁ। তেওঁলোকে প্ৰেছক্ৰাইব কৰিছে যোৱাৰ 2 দিন আগৰ পৰা যোৱাৰ 2 দিন পিছলৈ ৰেগুলাৰ এইটোৰ সেৱন কৰিব লাগে। লগত মই লৈছোঁ ডিচেণ্ট্ৰিৰ কাৰণে টেবলেট। পেট বেয়া যদি হয়, বাই চান্স, সাধাৰণতে পাহাৰত পেট বেয়া হোৱাৰ খুবেই চান্স বেছি থাকে, পানী য'ত ত'ত পানী খোৱা যায় কাৰণে। লগতে মই লৈছোঁ জ্বৰ, মূৰৰ বিষ, গাৰ বিষৰ কাৰণে পেৰাচিটামল টেবলেট। এয়া লৈছোঁ গেষ্ট্ৰিকৰ টেবলেট, যদি ক'ৰবাত প্ৰয়োজন হয়। এয়া ষ্ট্ৰেপচিল, যথেষ্ট জৰুৰী, ডিঙি বেয়া হোৱাৰ চান্স থাকে। লগতে মই অলপ আদা, লোকেলভাৱে আদা কুটি তাত নিমখ মিলাই লৈ ল'ম, যাতে প্ৰয়োজন হ'লে, ডিঙি বেয়া হ'লে ব্যৱহাৰ কৰিব পাৰি। এয়া মাল্টিভিটামিন লৈছোঁ, কাৰণ খোৱা বোৱাৰ খুব বেছি ধ্যান ৰাখিব পৰা নাযায়, গতিকে যাতে প্ৰব্লেম নহয়। এইটো নাকত দিয়াৰ কাৰণে স্প্ৰে হয়, এইটো এটা জৰুৰী বস্তু। লগত কেইটামান খুবেই ইম্পৰ্টেণ্ট, যেনে চৌফ লৈছোঁ মুখৰ সোৱাদৰ কাৰণে, হানিক টাচ মধুবাণী, লগত এইটো জেল, অমনি জেল, বিষৰ কাৰণে ভলিনি স্প্ৰে, চেভলন জাম প্ৰটেকশ্যন ৱাইপ, ৱেট টিছ্যু যাক কয়, খুবেই জৰুৰী। বিশেষকৈ হেলমেটৰ কাৰণে মই লৈছোঁ, চশমা আৰু হেলমেট যাতে চাফা কৰিব হ'লে এইটো ব্যৱহাৰ কৰিব পাৰি। তাৰ বাদে আপুনি চেনিটাইজাৰ হিচাপে ইউজ কৰিব পাৰে। খুব ইম্পৰ্টেণ্ট ORS, লগতে এনেকুৱা দুটামান মই লৈছোঁ। গ্লুক'জ, এইটো বহুত জৰুৰী, নৰ্মেল পানীত মিক্স কৰি খাই থাকিব লাগে। আৰু চবতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে অক্সিজেন পাম্প বা অক্সিজেন কনচেনট্ৰেটৰ। যিহেতু খুব হাইটত যাম, 17,000 ফিটতকৈ ওপৰত যোৱা হয়, এই মেডিচিনখিনিৰ যথেষ্ট প্ৰয়োজন হয়। তাৰ বাদে আপুনি যদিও তাতে লাডাখ লেহত মেডিচিন পাব, তথাপিতো এই বেছিক লাইফ ছেভিং মেডিচিনছখিনি লগত ৰাখিব পাৰিলে ভাল। ইয়াৰ লগতে মোৰ তাত এটা ড্ৰেছিঙৰ কিট আছে, তাত কপাহ তোলা, বেণ্ডেজ আদি লগত লোৱা হৈছে। গতিকে এই ডেছক্ৰিপশ্যন মই গোটেইখিনি দি দিম ইয়াতে, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা মেডিচিনৰ নামকেইটা নোট কৰিব পাৰে। যদিও এবাৰ নিশ্চয় ডক্টৰক দেখুৱাব, যাতে তেওঁলোকে আপোনালোকক কোনো ছাইড এফেক্ট নোহোৱাকৈ ইউজ কৰিবলৈ। দুটামান বস্তু থাকি গৈছিলে, খুব ইম্পৰ্টেণ্ট বস্তু, যেনে স্প্ৰে ভিক্সৰ শুঙিবৰ কাৰণে, নেইল কাটাৰ, ভিক্স ভেপোৰাব, ভেচলিন বহুত জৰুৰী, বড়োপ্লাছ, কাৰণ তাত বহুত ড্ৰাই, ওঁঠ ফাটে, ওঁঠৰ পৰা তেজ ওলায়, আঙুলি ফাটি যায়, নখৰ কাষত ফাটি যায় ড্ৰাইনেছৰ কাৰণে। গতিকে এই বস্তুবিলাক প্ৰিকশ্যন হিচাপে যথেষ্ট জৰুৰী। লগত এখন পকেট ডায়েৰী আৰু এটা পেন,
নাপাহৰিব সৰু সৰু বস্তু লাডাখ লেহত কাৰণ লিষ্টৰ শেষ নাই যিমানে বস্তু আপুনি নলওক কিয় কিবা নহয় কিবা কম হয় তথাপিতো প্ৰয়োজনীয় বস্তুখিনি যুগুতাই লৈ গ'লে তাত নিশ্চয় প্ৰব্লেম নহ'ব ইয়াৰ লগতে আমি বাইকত বৰফত চলাবৰ কাৰণে ৰছী লৈ যাম প্ৰয়োজন হ'লে ব্লেক আইচ যদি পোৱা যায় তেতিয়াহ'লে বাইকৰ টায়াৰত বান্ধি লোৱাৰ কাৰণে ৰছী ল'ম গতিকে এইখিনি আমাৰ প্ৰিপেৰেশ্যন গতিকে আশা কৰিছোঁ আপোনালোকে ভাল পাব যদি আপোনালোকৰ সহায় হয় আমি নথৈ আনন্দিত হ'ম আশা কৰিছোঁ এই ইনফৰমেশ্যনখিনি আপোনালোকৰ কামত আহিব আমি বাট চাই আছোঁ যে ৰাস্তা ক্লিয়াৰ হয় বিহাৰৰ ফালৰ পৰা গ্ৰীণ ছিগনেল পোৱা যায় আমি চণ্ডীগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিম আপোনালোকে চেনেলটো চাই থাকিব আপডেটৰ কাৰণে ডে বাই ডে মই চেষ্টা কৰিম ভিডিঅ'বোৰ আপলোড কৰাৰ গতিকে থেংক ইউ গুড নাইট কাইলৈ হয়তো চাই লওঁ যদি ওপৰৰ পৰা খবৰ পোৱা যায় তেন্তে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম